Dear students, মই আজি তোমালোকক সাবষ্টেন্স ৰাইটিং সম্পৰ্কত কিছু কথা ক'বলৈ লৈছোঁ। এতিয়া তোমালোক সকলোৱে জানা যে HSLC ফাইনেল এক্সামত ট্ৰান্সলেশ্যনৰ সাবষ্টিটিউট সাবষ্টেন্স ৰাইটিং লিখিবলৈ আহে। আৰু আমি এনেকুৱা দেখিছোঁ যে বহুত কেণ্ডিডেটে ট্ৰান্সলেশ্যন ট্ৰাই কৰে যদিও কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় যে তেওঁলোকে ট্ৰান্সলেশ্যন কৰিবলৈ অসুবিধা পায় আৰু সাবষ্টেন্স ৰাইটিঙৰ ক্ষেত্ৰত কনসেপ্ট ক্লিয়াৰ নথকাৰ কাৰণে অৱশেষত দুয়োটা বিষয়বস্তুই এভয়েড কৰি আহিবলগীয়া হৈ যায়। গতিকে এনেকুৱা যাতে পৰিস্থিতিৰ সৃষ্টি নহয় সেইকাৰণে মই আজি তোমালোকক এই সাবষ্টেন্স ৰাইটিংনো কি, ইয়াক আমি কেনেকৈ প্ৰস্তুত কৰিব লাগে তাক মই আজি সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া সাবষ্টেন্স ৰাইটিং বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব যে সাবষ্টেন্স what it is। এই সাবষ্টেন্সনো কি? The word substance means the core of something in spoken or written. এই substance শব্দটোৰ অৰ্থই হ'ল কিবা এটা মূল কথা, মূল ভাৱ। ই কথিতই হওক বা লিখিতই হওক। It should be in self-explanation with clear and complete meaning. আৰু ই প্ৰত্যেকৰে নিজৰ ব্যাখ্যাত হ'ব লাগে আৰু এই ব্যাখ্যাৰ জৰিয়তে এটা স্পষ্ট আৰু সম্পূৰ্ণ অৰ্থ প্ৰকাশ পোৱা উচিত। এতিয়া আমি বুজি পালোঁ যে সাবষ্টেন্স কি হয়। এতিয়া আমি এই সাবষ্টেন্স ক'ৰ পৰা লিখিম? যে সাবষ্টেন্স এটা লিখিবলৈ হ'লে আমাক এটা পেছেজ লাগিব, হয় এটা পেছেজ লাগিব, নহয় এটা পয়েম লাগিব। এনেকুৱা ধৰণৰ কিবা এটা বিষয়বস্তুৰ পৰা আমি কি কৰিম? আমি সাবষ্টেন্স লিখিব পাৰিম। গতিকে এতিয়া আমি চাম যে এই পেছেজ আৰু পয়েমছবিলাকৰ ক্ষেত্ৰত ডিফাৰেণ্ট টাইপছ আছে। এই ডিফাৰেণ্ট টাইপছবিলাকৰ ভিতৰত আমি দুটা মেইন টাইপছ পাওঁ। সেই দুটা হ'ল ফাৰ্ষ্ট ওৱান ইজ ডেছক্ৰিপটিভ এণ্ড ছেকেণ্ড ওৱান ইজ ৰিফ্লেক্টিভ। ডেছক্ৰিপটিভ আৰু ৰিফ্লেক্টিভ। এই ডেছক্ৰিপটিভ বুলি ক'লে আমি কি বুজিম? ই হ'ল ইট ইজ ইজিলি আণ্ডাৰষ্টুড। ডেছক্ৰিপটিভ যিবিলাক পেছেজ বা পয়েমছ থাকে সেইবিলাক সহজেই বুজিব পৰা বিধৰ হয়। আৰু ৰিফ্লেক্টিভ কি হয়? ইট হেজ ছাম হিডেন মিনিং। ই পেছেজেই হওক বা পয়েমেই হওক, ইয়াত এটা জেনেৰেল মিনিং থকাৰ উপৰিও ইয়াত এটা হিডেন মিনিং থাকে, এটা ভিতৰুৱা এটা অৰ্থ লুকাই থাকে। তাত মানে দুটা অৰ্থ থাকে। এইবিলাকক কি বুলি কোৱা হয়? ৰিফ্লেক্টিভ বুলি কোৱা হয়। এতিয়া আমি সাবষ্টেন্স বনাবলৈ হ'লে আমি কি পাম? যে ডেছক্ৰিপটিভ আৰু ৰিফ্লেক্টিভ এই দুই ধৰণৰ আমি পেছেজ বা পয়েমছ পাওঁ। এতিয়া আমি চাব লাগিব যে হাউ টু ৰাইট এ সাবষ্টেন্স। আমি সাবষ্টেন্স এটা কেনেকৈ লিখিম? মই গোটেই কথাবোৰ পইণ্ট ৱাইজ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। ভালদৰে মন কৰিবা যে নাম্বাৰ 1, the length of the substance should be 1/3 or half of the passage or poem. প্ৰথম কথা হ'ল আমি সাবষ্টেন্সটো লিখোঁতে কিমান দীঘল কৰিম সেইটো আমি মন কৰিব লাগিব। যে কিমান দীঘল কৰিম? আমাক সাবষ্টেন্স লিখিবলৈ যিটো পেছেজ বা পয়েম দিব, আমি তাৰ 1/3 অংশ আমি দীঘল কৰিব লাগিব বা আমি সেই পেছেজটোৰ আধা দীঘল কৰিব লাগিব। যিমান দীঘল থাকে তাৰ আমি আধাহে দীঘল কৰিম। 1/3 or half of the passage or poem. গতিকে আমি সিমানখিনিহে দীঘল কৰিম, হয় আধা কৰিম, নহয় 1/3 অংশহে আমি দীঘল কৰিম। সেইটো আমি প্ৰথমতে চিন্তা কৰিব লাগিব। নাম্বাৰ 2, go through the poem or passage to understand the difficult words or phrases. আৰু আমি যিটো পেছেজ বা পয়েম পাম তাৰ ডিফিকাল্ট ৱৰ্ড আৰু ফ্ৰেজবিলাক বুজি পাবৰ কাৰণে আমি সেই পেছেজটো আৰু পয়েমটো বাৰে বাৰে পঢ়ি চাব লাগিব। ভালদৰে নুবুজালৈকে আমি পঢ়ি থাকিব লাগিব। নাম্বাৰ 3, এভইড আননেচেচাৰী ৱৰ্ডছ অৰ চেণ্টেন্সেছ ৰিপিটেডলি ইউজড ফৰ এক্সেজাৰেশ্যন। আৰু আমি কিছুমান পয়েমেই হওক বা পেছেজেই
হওক তাত আমি দেখোঁ বা ৰাইটাৰে বা পয়েটে কিছুমান ৱৰ্ডে বেছিকৈ ইউজ কৰে তেওঁৰ সেন্টেন্সৰ তেওঁ ষ্ট্ৰেছ দিবৰ কাৰণে কিছুমান কথা জোৰ দিবৰ কাৰণে তেওঁ একেটা ভাৱ বা মানে প্ৰকাশ কৰিবৰ কাৰণে জোৰ দি প্ৰকাশ কৰিবৰ কাৰণে সেম মিনিঙৰ দুটা ৱৰ্ড এনেকৈ ৰিপিট কৰা দেখা যায় সেম সেন্টেন্স বাৰ বাৰ ইউজ কৰা দেখা যায় আমি কিন্তু সাবষ্টেন্সৰ ক্ষেত্ৰত কি কৰিব লাগিব আমি সেই আননেচেসাৰী ৱৰ্ডছ আৰু সেন্টেন্সবিলাক এভইড কৰিব লাগিব নাম্বাৰ 4 ট্ৰাই টু ৰাইট ইয়োৰ সাবষ্টেন্স ইন ইয়োৰ ওন ৱৰ্ডছ আৰু সদায় সাবষ্টেন্সটো নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিব লাগে নাম্বাৰ 5 ডোন্ট এড নিউ থিংছ ইন ইয়োৰ সাবষ্টেন্স কোনো কেতিয়াও আমি নতুন কথা সাবষ্টেন্সত লিখিব নালাগে পেছেজটোত যি থাকে বা পয়েমটোত যি থাকে আমি সেই কথাখিনিহে মূল ভাৱটো প্ৰকাশ কৰিব লাগে নাম্বাৰ 6 এভইড ডাইৰেক্ট স্পীচ ইন সাবষ্টেন্স আৰু আমি সাবষ্টেন্সত সদায় ডাইৰেক্ট স্পীচ এভইড কৰিব লাগে আমি যদি পেছেজ এটা ডাইৰেক্ট স্পীচ পাওঁ সেইটো আমি ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰি আমি নিজৰ ভাষাত লিখিব লাগে নাম্বাৰ 7 এট দ্য এণ্ড ৰিভাইজ ইয়োৰ সাবষ্টেন্স অৰেলি টু ফাইণ্ড আউট এনি মিষ্টেক এণ্ড গ্ৰামেটিকেল এৰৰ আৰু শেষত যেতিয়া আমাৰ সাবষ্টেন্সটো লিখা হৈ যায় তেতিয়া আমি পুনৰবাৰ পঢ়ি চাব লাগে যাতে তাত কোনো ধৰণৰ ভুল বা গ্ৰামেটিকেল কোনো ধৰণৰ ষ্ট্ৰাকচাৰৰ কোনো খেলিমেলি ৰৈ নাযায় এতিয়া মই তোমালোকৰ কাৰণে এক্সাম্পল হিচাপে এটা পেছেজ মই লৈছোঁ পেছেজটো আমি পঢ়ি চাওঁ The process of learning may very well be compared to the undertaking of a journey. The learner or student is the journey taker or traveler. Just as a traveler has to undergo all the botheration of buying his ticket, booking his luggage, taking care of his things, engaging a car or a cab, and suffering every other item of a tedious journey to reach his destination, so a learner too has to manage his learning affairs himself. It is a laborious process and no one else can do the labor for him, as no one else can do a journey for another. There is no trick or magic in it. Just as a traveler may inquire here and inquire there in case of doubt or difficulty, so a student can take help or advice from guides or teachers whenever in difficulty. Just as the journey is the passenger's own concern, so learning of the student and learners. এতিয়া আমি এই পেছেজটোৰ সাবষ্টেন্স কেনেকৈ বনাইছোঁ সেই কথাটো মন কৰিবা যে লাৰ্নিং মে বি কম্পেয়াৰ্ড টু জাৰ্নি এ লাৰ্নাৰ ইজ লাইক এ ট্ৰেভেলাৰ জাষ্ট এজ এ ট্ৰেভেলাৰ হেজ টু টেকল ভেৰিয়াছ বৰ্ডাৰেশ্যন অফ এ টেডিয়াছ জাৰ্নি টু ৰিচ হিজ ডেষ্টিনেশ্যন চ' এ লাৰ্নাৰ টু হেজ টু ষ্টাডি হিমছেল্ফ কণ্টিনিউৱেলি টু ফুলফিল হিজ এইম both the travelers and the learners can take help or guidance from others when they find any difficulty. Just as journey is concerned to the passengers, so learning is to the learners. তোমালোকে মন কৰিছা চাগৈ মই খুব মানে সিম্পল সেন্টেন্স ইউজ কৰিছোঁ মই নিজৰ ভাষাত লিখিছোঁ আৰু য'ত দুটা বেছি ৱৰ্ড ইউজ হৈ আছিল তাক মই এভইড কৰিছোঁ আৰু ঠিক মই পেছেজটো যিমান আছিল তাৰ মই আধাহে দীঘল কৰিবলৈ চেষ্টা কৰিছোঁ এইখিনি হয়তো তোমালোকে মন কৰিছা আৰু এনেকুৱা ধৰণৰ এক্সাম্পল লৈ পেলাই তোমালোকে ঘৰতে নিজেও ট্ৰাই কৰা আৰু দেখিবা তোমালোকেও সাবষ্টেন্স লিখিবলৈ শিকি গৈছা আৰু পৰীক্ষাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱা এতিয়া আজিলৈ মই সাবষ্টেন্স ৰাইটিঙৰ সম্পৰ্কত মোৰ যিটো লেসন মই শেষ কৰিছোঁ আৰু নেক্সট মই আমেৰিকান পয়েট জন বেৰিমেনৰ দ্য বল পয়েম এই পয়েমটো তোমালোকক পঢ়াবলৈ চেষ্টা কৰিম টেক কেয়াৰ